নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। মাননীয় মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান এইবাৰ টিউটৰ সমাজৰ আৰু পদোন্নতি নিদিলে আন্দোলনৰ হুংকাৰ প্ৰদান। অৰ্হতা সম্পন্ন টিউটৰ শিক্ষকসকলক সম্পূৰ্ণ শিক্ষকলৈ উন্নীত কৰাত চৰকাৰৰ হেমাহি। 2021 চনৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 6,500 শিক্ষকক টিউটৰ হিচাপে এপইণ্টমেণ্ট প্ৰদান কৰিছিল। প্ৰাপ্ত তথ্য মতে সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ সমাৰোহত টেট আৰু DLED উত্তীৰ্ণ হৈ থকা শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ লগে লগেই অৰ্হতা সম্পন্ন টিউটৰক শিক্ষকলৈ পদোন্নতি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। আনহাতে নিযুক্তি পত্ৰৰ 6 নং দফাত স্পষ্টভাৱে উল্লেখ আছে যে যিসকল টিউটৰে নিযুক্তিৰ পূৰ্বৰ পৰাই টেট আৰু DLEDৰ আহৰণ কৰি আহিছে তেওঁলোকক 2021 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া আছিল। আনহাতে যিসকল টিউটৰে নিযুক্তি পোৱাৰ পিছত প্ৰয়োজনীয় যোগ্যতা আহৰণ কৰিব তেওঁলোকক যোগ্যতা আহৰণ কৰাৰ দিনৰ পৰা কাৰ্যকৰী হোৱাকৈ শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব। কিন্তু নিযুক্তিৰ পূৰ্বেই যোগ্যতা আহৰণ কৰা প্ৰায় 60 গৰাকী টিউটৰ আৰু পৰৱৰ্তী সময়ত যোগ্যতা আহৰণ কৰা প্ৰায় 210 গৰাকী টিউটৰহে আৰু 2022 চনত প্ৰাথমিক শিক্ষা সঞ্চালয়ত শিক্ষক পদলৈ উন্নীতকৰণৰ বাবে আবেদন কৰে। কিন্তু সংশ্লিষ্ট টিউটৰসকলৰ ব্যক্তিগত নথিপত্ৰসমূহ ব্লক, জিলা আৰু ৰাজ্যিক পৰ্যায়ত ভেৰিফিকেশ্যনৰ নামত বিগত প্ৰায় 4 বছৰ পাৰ হ'ল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আজিও তেওঁলোকক পদোন্নতি অৰ্থাৎ টিউটৰৰ পৰা সম্পূৰ্ণ শিক্ষকলৈ উন্নীতকৰণ কৰা নহ'ল। যি সময়ত চৰকাৰে মাত্ৰ 3 মাহৰ ভিতৰত হাজাৰ হাজাৰ নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে, তেনেস্থলত মাত্ৰ 300 টিউটৰক যোৱা 4 বছৰে শিক্ষক পদলৈ উন্নীতকৰণ নকৰাত বঞ্চিত টিউটৰসকল ক্ষুব্ধ হৈ পৰিছে। পৰিতাপৰ কথা যে প্ৰায় একেলগে আবেদন কৰা মাধ্যমিক শিক্ষা পৰ্যায়ৰ কেইবা টিউটৰক বিগত বৰ্ষতে নিয়মীয়া শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ল যদিও প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অৰ্হতা সম্পন্ন টিউটৰসকলৰ প্ৰতি দেখুওৱা হ'ল চৰম অৱহেলা। ন্যায্য প্ৰাপ্তিৰ বাবে বিগত 4 বছৰে শিক্ষামন্ত্ৰীকে ধৰি শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক আবেদন নিবেদন কৰি ভাগৰি পৰা টিউটৰসকলক এমাহৰ ভিতৰত শিক্ষকলৈ পদোন্নতি নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে ভুক্তভোগী টিউটৰ সমাজে। তেওঁলোকে 30ৰ পৰা 40 বছৰ বিনা বেতনে শিক্ষকতা কৰি অলেখ প্ৰত্যাহ্বান নেওচি ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অৰ্হতা অৰ্জন কৰা টিউটৰক 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজহুৱাভাৱে দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰি নৈতিক দায়িত্ব পালন কৰিবলৈ দাবী জনাই অৰ্হতা সম্পন্ন টিউটৰ সমাজে। গতিকে দুৰ্ভগীয়া টিউটৰ শিক্ষকসকলৰ এই সমস্যাটো অতি সোনকালেই সমাধান কৰিব লাগে বুলি তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী। টিউটৰ টু টিচাৰ অৰ্থাৎ সম্পূৰ্ণ শিক্ষকলৈ ৰূপান্তৰিত কৰিব লাগে। অন্যান্য শিক্ষকসকলে যেনেকৈ ৰাতিপুৱা 9 বজাৰ পৰা 3 বজালৈ থাকিব লগা হয়, এই শিক্ষকসকলেও একেই কেটেগৰী তেওঁলোকেও সুচাৰুৰূপে বিদ্যালয়সমূহ পাঠদানত ব্যস্ত হৈ থাকিব লগা হয় 9 পৰা 4 বজালৈ বা 3 বজালৈ। গতিকে এই শিক্ষকসকলৰ সমস্যাটো অতি সোনকালেই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সমাধান কৰক, তাৰে কামনা কৰি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ' মই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।